ক্লাছ 8 অনুশীলনী 6.4 এই ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1 আৰু 2 আলোচনা কৰিম। 1 নম্বৰ বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা। তে এইবিলাক যে দিয়া আছে সংখ্যা এইবোৰ হ'ল এটা এটা বৰ্গ সংখ্যা। এতিয়া ইয়াৰ যদি আমি বৰ্গমূল নিৰ্ণয় কৰোঁ তেন্তে যেটো উত্তৰ হ'ব সেই উত্তৰত কেইটা অংক থাকিব। ইয়াত যেনেকৈ 5টা অংক আছে সেই বৰ্গমূলত কেইটা অংক থাকিব বৰ্গমূল নিৰ্ণয় নকৰাকৈ সেইটো আমি ক'ব লাগিব। সোঁফালৰ পৰা বাওঁফালে যাবা, আৰম্ভ কৰিবা ইয়াৰ পৰা দুটা দুটাকৈ সংখ্যা ল'বা। দুটা ল'লা, ইয়াতো এটাই আছে গতিকে এটা আহিব। তো কেইটা বাৰ হ'ল দুটা, গতিকে বৰ্গমূলত দুটা অংক থাকিব। ইয়াতো সোঁপিনৰ পৰা আৰম্ভ কৰিবা, দুটা দুটাকৈ ল'বা, এই দুটা, এই দুটা, এইটো তিনিটা, গতিকে তিনিটা অংক থাকিব। এটা অংক, দুটা, তিনিটা, চাৰিটা, গতিকে বৰ্গমূলত চাৰিটা অংক থাকিব। যদিও প্ৰশ্নত সোধা নাই তথাপিও মই ইয়াৰ বৰ্গমূলখিনি কৈ দিছোঁ। 100 বৰ্গমূল 10, 148, আৰু ইয়াৰ বৰ্গমূল 4, 2, 2, 5, গতিকে ইয়াৰ চাৰিটা অংক, তিনিটা অংক আৰু দুটা অংক। তো এইটো আছিল 1 নম্বৰ। 2 নম্বৰত আছে হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। আমি নৰ্মেলি যিবিলাক হৰণ কৰোঁ তাতকৈ অলপ বেলেগ হ'ব। হৰণ কৰাৰ আগত আমি এই দিয়া সংখ্যাটো এনেকৈ যোৰা বনাই ল'ব লাগিব। সংখ্যাৰ এইটো ছাইডৰ পৰা আৰম্ভ কৰি এটা যোৰা হ'ল আৰু এইটো এটা অকলশৰীয়া 6। তেতিয়া এনেকৈ লিখিবা। ইয়াত যদি 1 বহুৱা তেন্তে ইয়াতো 1 বহুৱাব লাগিব। ইয়াত যদি 2 বহুৱা তেন্তে ইয়াতো 2 বহুৱাব লাগিব। যদি ইয়াত 3 বহুৱা তেন্তে ইয়াতো 3 বহুৱাব লাগিব। এতিয়া যদি ইয়াতে 1 বহাওঁ তেন্তে 1 এগুণ 1 হ'ব। 2 যদি বহাওঁ তেন্তে 2 দুগুণে 4 হ'ব। যদি 3 বহাওঁ 3 3 গুণ 9 হৈ যাব, ডাঙৰ হৈ যাব। গতিকে আমি ইয়াতে 2 বহুৱাব লাগিব। 2 দুগুণে 4, এইটো হ'ল 6ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকে 2। আৰু এই দুটা সংখ্যা ইতিমধ্যে যোৰা হৈ আছে, গতিকে নামিব এই দুটা একেলগে। এটাকে নাহে, দুটা একেলগে নাহিব, গতিকে কি নাহিব 76 নামিব। তোমাৰ কিমান সংখ্যা হ'ল 276। এতিয়া এইটো অলপ দীঘলকৈ দি দিবা। এতিয়া চোৱা, এতিয়া আগত আমি যি সংখ্যা বহুৱাইছিলোঁ ইয়াতে 2 বহুৱাইছোঁ ইয়াতে, গতিকে ইয়াৰ লগত 2 এটা যোগ হ'ব। যদি ইয়াত 3 বহুৱালোঁ হয় তেন্তে ইয়াত 3 বহিলে হয়, কিন্তু যিহেতু ইয়াত 2 আছে গতিকে 2 যোগ হ'ব। তো 2 2 4। এতিয়া 4ৰ লগত ইয়াতে যদি 1 বহুৱাওঁ তেন্তে ইয়াতো 1 হ'ব। তো 41ৰ লগত 1 পূৰণ হ'ব, ইয়াতে 41 বহিব। এতিয়া ধৰি ল'লোঁ ইয়াত 4 বহুৱালোঁ, 4 বহুৱালে 44ৰ লগত 4 পূৰণ হ'ব 176। আমাক লাগে 276, গতিকে আৰু অলপ ডাঙৰ সংখ্যা বহুৱাব লাগিব। যিহেতু ইয়াতে 6 আছে গতিকে আমি 6 পাবলৈ আমি কি সংখ্যা পূৰণ কৰিলে আমি 6 পাওঁ। 4 পূৰণ 4 যদি পূৰণ কৰোঁ তেন্তে আমি একক ঘৰত আমি 6 পাওঁ, বা যদি 6 পূৰণ 6 কৰোঁ তেন্তে আমি 36 পাওঁ। এককৰ ঘৰত 6 পাওঁ। গতিকে ইয়াত যিহেতু এককৰ ঘৰত 6 আছে গতিকে ইয়াত 4 নহ'লে 6 বহিব। যিহেতু 4 দি আমি ইতিমধ্যে চাইছোঁ যে হোৱা নাই, 176 পাইছোঁ, গতিকে আমি ইয়াতে 6 বহুৱাম। 6 বহুৱালে চাওঁ হয়নে নহয়। 46 × 6, 6 6 গুণ 36, 36ৰ 6, 7 গ'ল 3, 6 4 গুণ 24, 25 26, 27, 276। ওপৰত আমি কি পালোঁ 26, গতিকে 676ৰ যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি 26 পাম। আৰু এটা কৰোঁ তেতিয়া আৰু অলপ ক্লিয়াৰ হ'ব। 2 নম্বৰত আছে 841, ইয়াতে এটা যোৰা হ'ল, এইটো অকলশৰীয়া। তো 2 দুগুণে 4, 3 3 গুণ 9 হয়। তে 9 হ'লে 8তকৈ ডাঙৰ হৈ যাব, গতিকে আমি 2 বহুৱাব লাগিব। 2 দুগুণে 4, 8ৰ পৰা 4 গ'লে থাকে 4, দুটা সংখ্যা একেলগে নামিব যিহেতু যোৰা আছে, নামিল 41।
যেহেতু আমি শিকিছোঁ ইয়াত 2 থাকিলে ইয়াৰ লগত 2 যোগ হ'ব গতিকে 2 2 4 এতিয়া এককৰ ঘৰত আছে 1 1 পূৰণ 1 হ'লে এককৰ ঘৰত আমি 1 পাওঁ বা যদি 9 ৰ লগত 9 পূৰণ কৰোঁ তেন্তে আমি 81 পাওঁ আৰু তেতিয়াও আমাৰ এককৰ ঘৰত থাকে 1 গতিকে যদি ইয়াত 1 দিওঁ তেন্তে ইয়াতো 1 দিম 41 এগুণ 41 ইয়াতে আমি 41 পাম আমাক লাগে 441 এতিয়া আমি কি দি চাম 9 দি চাম 9 দিলেও আমাৰ 1 থাকিব গতিকে 49 ৰ লগত 9 পূৰণ হ'লে 441 হয়নে নাই আমি আগে চাই লওঁ 9 9 গুণ 81 81 1 হাতে গ'ল 8 4 9 গুণ 36 36 আৰু 8 44 পালোঁ 441 গতিকে ইয়াতে 9 হ'ব গতিকে আমি উত্তৰ কি পালোঁ 841ক যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমাৰ উত্তৰ পাম 29 ওপৰত 29 পাইছোঁ এইটো আছিল 2 নম্বৰ এতিয়া 3 নম্বৰটো 3 নম্বৰত আছে 1156 ইয়াত 4টা সংখ্যা এই এটা যোৰা এই এটা যোৰা ইয়াত দুটা দুটাকৈ নামিব 1156 একেবাৰে বাওঁফালে থকা যোৰাটোত কি আছে 11 তিনি তিনি গুণ যদি 9 কৰোঁ তেন্তে 11তকৈ 9 সৰু গতিকে ইয়াত 3 আমি দিব পাৰিম 3 3 গুণ 9 11 পৰা 9 গ'লে থাকে 2 দুইটা একেলগে নামিব যেহেতু ইয়াত 3 আছে গতিকে আকৌ 3 যোগ হ'ব 3 3 6 এককৰ ঘৰত কি আছে 6 আছে 4 4 গুণ 16 6 6 গুণ 36 4 বা 6 যদি আমি পূৰণ কৰোঁ তেহে আমি এককৰ ঘৰত 6 পাওঁ যেহেতু ইয়াত 6 আছে গতিকে প্ৰথমে আমি 4 দি চিন্তা কৰিম 64 ইয়াত 4 যদি দিওঁ ইয়াতো 4 দিব লাগিব গতিকে 64 ৰ লগত যদি 4 পূৰণ কৰোঁ 4 4 গুণ 16 16 6 হাতে গ'ল 1 6 4 গুণ 24 একে 25 4 হ'ব 256 আমি পাইছোঁ গতিকে 64 আৰু 4 256 আৰু এইটোৱে আমাৰ উত্তৰ গতিকে আমি উত্তৰ কি পালোঁ 1156ক যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি উত্তৰ পাম 34 এইটো আছিল 3 নম্বৰ 4 নম্বৰত আছে 2025 এই এটা যোৰা এই এটা যোৰা প্ৰথম যোৰাত কি আছে একেবাৰে বাওঁফালৰ যোৰাটোত আছে 20 গতিকে 20তকৈ সৰু সংখ্যা ল'ব লাগিব গতিকে আমি 4 ল'ম 4 4 গুণ 16 তো 20ৰ পৰা 16 গ'লে থাকে 4 আৰু নামিব 25 ইয়াত 4 আছে গতিকে 4ৰ লগত 4 যোগ হ'ব 4 4 8 এককৰ ঘৰত যিহেতু 5 আছে গতিকে 5ৰ লগত যদি 5 পূৰণ কৰোঁ তেন্তে আমি এককৰ ঘৰত 5 পাওঁ গতিকে 85 হ'ব চাগে 85ৰ লগত যদি 5 পূৰণ কৰোঁ 5 5 গুণ 25 25ৰ 5 হাতে গ'ল 2 5 8 গুণ 40 41 42 গতিকে ইয়াত 5 হ'ব 5 হ'লে ইয়াতো 5 হ'ব গতিকে 85 পূৰণ 5 425 গতিকে আমি উত্তৰ কি পালোঁ 45 2025ক যদি বৰ্গমূল কৰোঁ উত্তৰ পাম আমি 45 এইটো আছিল 4 নম্বৰ 5 নম্বৰত আছে 2704 4 যদি বহাওঁ 4 4 গুণ 16 5 5 গুণ 25 5 আমি বহুৱাব পাৰিম 5 5 গুণ 25 27ৰ পৰা 25 গ'লে থাকে 2 নামিব 04 ইয়াত 5 বহাইছোঁ গতিকে 5ৰ লগত 5 যোগ হ'ব 5 5 10 একক স্থানত আছে 4 গতিকে 2 পূৰণ 2 যদি কৰোঁ আমি 4 পাওঁ বা যদি 8 পূৰণ 8 যদি কৰোঁ তেন্তে আমি 64 পাওঁ গতিকে 8 বা 2 যদি বহাওঁ তেন্তে আমি একক স্থানত 4 পাওঁ গতিকে ইয়াত প্ৰথমে আমি 2 বহুৱাই চাওঁ 2 দি নহ'লে আমি 8 বহুৱাম গতিকে 102ৰ লগত 2 যদি পূৰণ কৰোঁ 2 দুগুণে 4 2 0 0 2 এগুণ 2 204 এইটোৱে হ'ব আমাৰ উত্তৰ 2704ক যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি পাম 52 6 নম্বৰত আছে 4489 44 আছে প্ৰথম যোৰাত 6 দি যদি কৰোঁ 6 6 গুণ 36 7 দি যদি কৰোঁ 7 7 গুণ 49 ডাঙৰ হয় 44তকৈ গতিকে আমি ইয়াতে 6 বহাব লাগিব
গতিকে 6 6 গুণ 36 44ৰ পৰা 36 গ'লে তোমাৰ 8 আৰু নামিব কিমান 89 ইয়াত 6 আছে গতিকে 6 আৰু এটা যোগ হ'ব 6 6 12 একক স্থানত আছে 9 গতিকে 3 লগত যদি 3 পূৰণ কৰোঁ তে আমি 9 পাওঁ আৰু নহ'লে 7 7ৰ লগত 7 পূৰণ কৰিলে আমি 49 পাওঁ গতিকে একক স্থানত যদি 9 থাকে তেন্তে আমি হয় 3 নহ'লে 7 ল'ব লাগিব তেহে আমি একক স্থানত 9 পাম গতিকে প্ৰথমে আমি 3 দি চাওঁ 3 দুগুণে 6 3 গুণ 3 এটো হোৱা নাই বহুত কম হৈছে 889তকে তে 12ৰ পিছত আমি 7 দি চাম কিমান হৈছে 127 127ৰ লগত 7 পূৰণ হ'ব 7 7 গুণ 49 49ৰ 9 7 4 7 দুগুণে 14 15 16 17 18 18ৰ 8 7 1 7 গুণ 7 1 8 889 এটো হ'ল তে উত্তৰ আমি কিমান পালো 4489ক যদি বৰ্গমূল কৰা যায় তেন্তে আমি উত্তৰ পাম 67 আৰু এটোৱে আমাৰ উত্তৰ 7 নম্বৰ আছে 8100 81ক লৈ আমি চিন্তা কৰিম 9 যদি লওঁ 9 9 গুণ 81 হয় গতিকে ইয়াত যদি 9 লওঁ তেন্তে 9 9 গুণ 81 81ৰ পৰা 81 যদি বিয়োগ কৰোঁ কিমান থাকে 0 আৰু ওপৰত দুটা 0 ইয়াত যেহেতু 9 আছে গতিকে 9 ইয়াতো যোগ হ'ব 9 9 18 এতিয়া ইয়াতে 0 আছে এতিয়া 0 পাবলৈ আমি কোনো সংখ্যাৰ লগত কি সংখ্যা পূৰণ কৰোঁ 0 পূৰণ কৰোঁ 0 যদি পূৰণ কৰোঁ তেহে আমি 0 পাম ইয়াত যদি 0 দিছোঁ ইয়াতো 0 হ'ব 180ৰ লগত 0 যদি পূৰণ কৰোঁ 0 0 0 0 0 গতিকে 180ৰ লগত 0 পূৰণ কৰিলে 0 কিমান হ'ব আমাৰ উত্তৰ 90 গতিকে 8100ক যদি আমি বৰ্গমূল কৰোঁ কিমান পাম 90 আৰু এটোৱে আমাৰ উত্তৰ 8 নম্বৰত আছে 14641 এটা জোড়া দুটা জোড়া তিনটা জোড়া উত্তৰত আমাৰ কেইটা সংখ্যা থাকিব তিনটা সংখ্যা থাকিব এটা দুটা তিনটা এতিয়া যেহেতু একেবাৰে বাওফালৰ যেটো জোড়া জোড়া নহয় কিন্তু আমি জোড়া হিচাপে ধৰিম এটুক একক এক হিচাপে আমি চিন্তা কৰিব লাগিব গতিকে আমি ইয়াত একেই বহাম 1 গুণ 1 1ৰ পৰা 1 বিয়োগ কৰিলে থাকে 0 কি নামিব 46 তে ইয়াতে যেহেতু 1 বহাইছো গতিকে 1ৰ লগত 1 যোগ হ'ব 1 1 2 এতিয়া যেহেতু এই 46 টো একক স্থানত চিন্তা কৰিলে আমি নহব কিয়নো এই সংখ্যাটোৰ একক স্থানত 1 হে আছে সেটো আমি একেবাৰে শেষৰ জোড়াটো যেতিয়া নামিব তেতিয়া চিন্তা কৰিম এতিয়া সেই চিন্তা কৰা সময় নহয় গতিকে এতিয়া আমি অকল 46ৰ কথাহে চিন্তা কৰিম ইয়াত 2 আছে 2ৰ লগত যদি ইয়াত আমি 1 দিও 21 গুণ 21 হ'ব সৰু হ'ব সংখ্যাটো যদি ইয়াতে 2 দিও 22 দুগুণে 44 46ৰ পৰা 44 যদি বিয়োগ কৰোঁ কিমান থাকিব 2 আৰু ইয়াতে এতিয়া শেষৰটোৰ জোড়া নামিব কি আছে 41 এতিয়া ইয়াত আমি কি সংখ্যা যোগ কৰিম 22 যোগ কৰিম না 2 যোগ কৰিম কাৰণ ইয়াতো আমি 22 দেখি আছো কিন্তু ইয়াত আমি 22 দি যোগ নকৰো আমি 2 হে যোগ কৰিম ইয়াতে 2 বহিছে গতিকে ইয়াত আমি 2 হে দিম 22ৰ লগত 2 যদি যোগ কৰোঁ কিমান হ'ব 24 তে 24 ইয়াত আছে কিমান 241 তে ইয়াত যদি 1 দিও 241 টো পাই আছে গতিকে 241 ইয়াতো 1 দিম 241 পূৰণ 1 241 তাই উত্তৰ কি পালো 14641ক যদি বৰ্গমূল কৰোঁ উত্তৰ পাম আমি 121 এটো আছিল 8 নম্বৰ প্ৰশ্ন 9 নম্বৰত আছে 15129 এটা জোড়া এটো একটো ইয়াতে অকলশৰীয়া গতিকে ইয়াত 1 দিম 1 গুণ 1 1ৰ পৰা 1 বিয়োগ কৰিলে থাকে 0 নামিব কিমান 51 ইয়াত যেহেতু 1 দিছিলো গতিকে 1 1 2 যদি 2 দিও 22 দুগুণে 44 যদি 23 দিও 23 3 গুণ 3 3 গুণ 9 3 দুগুণে 6 69 69 হলে 51তকৈ ডাঙৰ হয়
গতিকে 22 দিব লাগিব গতিকে 2 22 দুগুণে 44 51 পৰা যদি 44 বিয়োগ কৰোঁ কিমান থাকে 11 পৰা 4 গ'লে থাকে 7 নামিব কিমান 29 যেহেতু ইয়াতে 2 পূৰণ কৰিছিলোঁ গতিকে 2 যোগ হ'ব 22 লগত 2 যোগ কৰিলে কিমান হয় 24 একক স্থানত আছে 9 3 3 গুণ 9 আমি জানো 3 3 গুণ 9 বা 7 7 গুণ 49 একক স্থানত 9 পাইছোঁ 243 লগত যদি 3 পূৰণ কৰোঁ কিমান হ'ব 3 3 গুণ 9 3 4 গুণ 12 12 2 হাতে গ'ল 1 3 দুগুণে 6 একে 7 729 এটোৱে হ'ব গতিকে আমি উত্তৰ কি পালোঁ 151 29ক যদি আমি বৰ্গমূল কৰোঁ উত্তৰ পাম আমি 123 আৰু এটোৱে আছিল উত্তৰ 9 নম্বৰৰ 10 নম্বৰত আছে 21904 বাওঁফালৰটোত অকল 2 আছে যদি আমি ইয়াত 2 পাতো 2 দুগুণে 4 হৈ যাব ডাঙৰ হ'ব 2তকৈ গতিকে ইয়াত 1 বহুৱাম 1 গুণ 1 2 পৰা 1 গ'লে থাকে 1 নামিল কিমান 19 1 দিছিলোঁ গতিকে 1 যোগ হ'ব 1 1 2 যদি ইয়াত 1 বহুৱাও তেন্তে ইয়াতো 1 হ'ব 21 গুণ 21 বহিব তলত বহুত সৰু হ'ব গতিকে আমি ইয়াত চাই লওঁ সাইডত কৰি 4 যদি দিওঁ 24 4 গুণ 96 আৰু যদি 25 দিওঁ 25 দিলে ইয়াত 5 দি পূৰণ হ'ব 25 5 গুণ 125 119তকৈ 125 ডাঙৰ গতিকে আমি ইয়াত 4 দিব লাগিব যদি 4 দিওঁ ইয়াতো 4 দিম 24 4 গুণ ইয়াত 96 তে 119 পৰা 96 যদি বিয়োগ কৰোঁ কিমান থাকে 9 পৰা 6 গ'লে থাকে 3 11 পৰা 9 গ'লে থাকে 2 নামিল কিমান 04 ইয়াত যেহেতু আমি 4 বহাইছিলোঁ গতিকে 24ৰ লগত 4 যোগ হ'ব 24 4 কিমান 28 আমাক যেটো সংখ্যা দিছিল সেই সংখ্যাৰ একক স্থানত আছে 4 আৰু এটো ইয়াত নামিল গতিকে এতিয়া আমি 4 লৈ চিন্তা কৰিম 2 পূৰণ 2 কৰিলে আমি 4 পাওঁ আৰু 8 পূৰণ 8 যদি কৰোঁ 64 তেতিয়াও আমি 4 পাওঁ গতিকে হয় ইয়াতে 2 বহিব নহলে 8 বহিব 28ৰ পিছত যদি 2 বহাও তেন্তে ই 2 দি পূৰণ হ'ব 2 দুগুণে 4 2 8 গুণ 16 16 6 হাতে গ'ল 1 2 দুগুণে 4 একে 5 সৰু হৈছে তে 28ৰ পিছত আমি 8 বহাও 8 বহালে 8 দি পূৰণ হ'ব 8 8 গুণ 64 64 4 হাতে গ'ল 6 8 8 গুণ 64 64 আৰু 6 70 70 আৰু 0 হাতে গ'ল 7 8 দুগুণে 16 16 আৰু 7 23 কিমান পালোঁ আমি 2304 ইয়াতো 2304 আছে গতিকে 8 বহালে আমাৰ হ'ব তে যদি 8 বহালোঁ তে আমি পালোঁ কিমান 2304 তে উত্তৰ কিমান পালোঁ আমি 21904ক যদি আমি বৰ্গমূল কৰোঁ আমাৰ উত্তৰ কি পাম 148 আৰু এটোৱে আমাৰ উত্তৰ নেক্সট ভিডিঅ'ত কোৱেশ্চন নম্বৰ 3 ৰ পৰা আলোচনা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ